নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে। গৃহ নিৰ্মাণ আৰু নগৰীয় বিষয়া বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মোৰ ফেচবুক পেজৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি ল'ব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপুনি সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু 43টা পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিহেতু ডিপাৰ্টমেণ্ট অফ আপোনালোকৰ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ বিভাগৰ ফালৰ পৰা যিটো আপোনালোকৰ গৃহ নিৰ্মাণ আৰু নগৰীয় বিষয়া বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহৰ আপোনাৰ লাষ্ট ডেটটো 25/9/2025লৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ পোষ্টটোৰ নাম হৈছে আৰ্বান টেকনিচিয়ান অফিচাৰ, যিটো জুনিয়ৰ গ্ৰেড 3 হয়। তাতে আপোনালোকৰ 43টা পোষ্ট দেখিবলৈ পাব। ডিচিপ্লিন ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে, যিটো আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ, তাত আপোনাৰ 10টা পোষ্ট দেখিবলৈ পাব। মেকানিকেল ইঞ্জিনিয়াৰত আপোনাৰ 16টা পোষ্ট দেখিবলৈ পাব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰত আপোনাৰ 11টা পোষ্ট দেখিবলৈ পাব। এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰত আপোনাৰ 6টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহৰ আপোনাৰ চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে 30,000 পৰা আপোনাৰ 1,10,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ গ্ৰেড পে'টো থাকিব 12,700 টকাকৈ গ্ৰেড পে'টো থাকিব। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন থাকিব লাগিব। ইন ইঞ্জিনিয়াৰিং টেকন'লজি বিভাগৰ ফালৰ পৰা যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিঙত যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ ইয়াত বয়সৰ সময়সীমাটো দিয়া আছে 21 বছৰৰ পৰা আপুনি 38 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনসমূহো লাভ কৰিব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। যদি আপুনি OBC বা MOBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। যদি আপুনি PWBD কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। লগতে আপোনাৰ চিটিজেনশ্বিপ আপোনাৰ ইণ্ডিয়া এজন চিটিজেন হ'ব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ ৰেচিডেঞ্চিপটো লাগিব, যিটো আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ আছামৰ হ'ব লাগিব, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে। যিসকল জেনেৰেল EWSৰ কেণ্ডিডেট হয় তেওঁলোকে 297 টকা 20 পইচা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল SC, ST, OBC, MOBCৰ হয় তেওঁলোকে 197 টকা 20 পইচাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল BPLৰ কেণ্ডিডেট আছে বা PWBDৰ হয় তেওঁলোকে 47 টকা 20 পইচাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপুনি অফিচিয়েল নটিফিকেশ্যনৰ চেক আউট কৰি ল'ব পাৰিব। এতিয়া ষ্টাৰ্টিং ডেটটো যিহেতু 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। যিহেতু আজি 2 তাৰিখ হৈছে, 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ যাব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো যিহেতু আপোনালোকৰ 25 ছেপ্টেম্বৰলৈকে থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে 25 ছেপ্টেম্বৰলৈকে আপুনি 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা 25 ছেপ্টেম্বৰলৈকে আপুনি আবেদন কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।